আমাৰ মালিকৰ চাহ খাই হৈ গ'ল। মই চাহ খাই আছোঁ। তাৰপৰা এতিয়া আমি কি কৰি আছোঁ আপোনালোকক দেখুৱাম। এয়া মুৰ্গীৰ পায়খানা। আমি তামোল গছৰ গুৰিয়ে গুৰিয়ে এয়া দি গৈছোঁ। চাওক, মুৰ্গীৰ পায়খানা বহুত ভাল সাৰ হয়। এনেকৈ আমি তামোলৰ গছৰ গুৰিয়ে গুৰিয়ে দি গৈছোঁ। এই চাওক, এইবোৰ এনেকৈ চব আমি দি আছোঁ। ভালেমান দিয়া হ'ল। নতুনকৈ আমি তামোল বাগান পাতিছোঁ। এই চাওক, চবতে দি গৈছোঁ। আমাৰ যিমান তামোল গছ আছে চবতে আমি এনেকৈ অলপ অলপকৈ দি যাম। এইকেইদিন বৰষুণো পৰি আছিলে আৰু এতিয়া বৰষুণ পৰি থকাৰ মাটি কোমল হৈ আছে। সেইকাৰণে সাৰটো ভালকৈ মানে মুৰ্গীৰ পায়খানা ধুনীয়াকৈ মাটিৰ লগত মিহলি হৈ যাব। এতিয়া ৰাতিও বৰষুণ আহিব পাৰে। তাৰপিছত এইবিলাকত আমি চবতে দিম। তামোল বাগান চবতে দিব লাগিব। আমি বহুতে মানে তামোল গছ বা অন্য পুলি ৰুলে মানে সাৰ কিনি আনি দিয়ে। ইউৰিয়া সাৰ মানে কি সাৰ সেইবোৰ মানে কিনি আনি দিয়ে। তো আমি নিকিনো, আমাৰ নিজৰ ঘৰতে সাৰ আছে। আমাৰ পায়খানা আমি গোটাই ৰখা আছিলে। আমি যেতিয়াই মুৰ্গীৰ ফাৰ্মটো আমি চাফা কৰোঁ, মুৰ্গীৰ ফাৰ্মখন আমি যেতিয়াই চাফা কৰোঁ, আমি পায়খানাবোৰ গোটাই ৰাখোঁ। এতিয়া গোটাই মানে সৰহ হৈ গ'ল। আজি আৰু বেছি নিদিওঁ, আৰু অলপমান দিলে হ'ব। কাইলৈমান দিম আকৌ। এতিয়া গধূলিও হ'ল আৰু হাঁহক দানাও দিবলৈ হ'ল। গাহৰি চাওক, মুৰ্গীবিলাকক এনেকৈ দানাৰ কাৰণে হাহাকাৰ কৰি আছে। ইফালে হাঁহো কান্দি আছে। এতিয়া আৰু আমি কাম নকৰোঁ আৰু মুৰ্গীবিলাকক দানা চানা দিওঁগৈ। চাওক, গধূলিও হ'ল, বেলি পৰিব হৈ আছে। মুৰ্গীবিলাক আমনি কৰি আছে। পানী মিক্স কৰিব লাগিব দানাৰ কাৰণে। ইফালে গাহৰিও কান্দি আছে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।